যদি আপুনি অৰুণোদয় 3.0 বাবে আবেদন কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে কিন্তু ভাল খবৰ। তো আপোনালোকে কিন্তু শীঘ্ৰেই আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো আপোনালোকে লাভ কৰিব। যিসকলে গাঁও সভাত যাই কিনে নাম অন্তৰ্ভুক্ত কৰিছে সেইসকল মানুহে কিন্তু নতুন ফৰ্মটো লাভ কৰিছে। যদি আপোনালোকে নতুন ফৰ্মটো লাভ কৰা নাই তো নতুন ফৰ্মটো আপোনালোকে শীঘ্ৰেই লাভ কৰিব। নতুন ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব সেই বিষয়ে কিন্তু ভিডিঅ'টো আপোনালোকে অলৰেডি বনোৱা আছে। মই ডিছক্ৰিপশ্যনত লিংক দি ৰাখিম, তো আপোনালোকে ডাইৰেক্টলি চাব পাৰিব। আৰু যিসকলৰ এতিয়ালৈকে নতুন তালিকাখন আপোনালোকে চাব পৰা নাই সেইসকল মানুহে কিন্তু মোক কমেণ্ট কৰি জনাই আছিল যে নতুন তালিকাখন ক'ত লাভ কৰিম। তো নতুন তালিকাখন আপোনালোকে ক'ত লাভ কৰিব, আপোনালোকৰ যিটো ভোট কেন্দ্ৰ যিটো BLO আছে সেই BLOৰ ওচৰত আপোনালোকে এই নতুন তালিকাখন আপোনালোকে লাভ কৰিব। তো নতুন তালিকাখন আপোনালোকে যাই কিনে চাব। যদি আপোনালোকে নতুন তালিকাখনত আপোনালোকৰ নাম ৰিজেক্ট বা এপ্ৰুভ তাতে লিখা থাকিব। যদি আপোনালোকৰ নাম এপ্ৰুভ হৈছে তেনেহ'লে আপোনালোকে নতুন ফৰ্মটো আপোনালোকে লাভ কৰিব পাৰিব। তো নতুন ফৰ্মটো আপোনালোকে তাৰে পৰা আপোনালোকে ল'ব পাৰিব, লৈ কিনে আপোনালোকে ফিল আপ কৰি কিনে জমা দিব লাগিব সেই BLO তাতে। আৰু যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে তেনেহ'লে আপোনালোকে কিন্তু এই অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিৰ পৰা আপোনালোকে বঞ্চিত হ'ব। তো আপোনালোকে কিন্তু সকলোৱে লাভ কৰিব যিসকলৰ মানে ৰেচন কাৰ্ড আছে। তো দুদিন বা কেইদিনমান আপোনালোকে ৱেইট কৰক। তো আপোনালোকে কিন্তু ৰেচন কাৰ্ড থকা সকলে কিন্তু লাভ কৰিব অৰুণোদয় আঁচনিখন। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আপোনালোকৰ নাম এতিয়ালৈকে নতুন তালিকাখনত অহা নাই, আপোনালোকৰ নিশ্চয় আপোনালোকে নেক্সট যিটো এপ্লাই আছে সেই এপ্লাইত আপোনালোকে আবেদন কৰিব। আবেদন কৰিলে আপোনালোকে নতুন অৰুণোদয় আঁচনিখন লাভ কৰিব পাৰিব। তো আৰু যিসকল মানুহে পুৰণা মানে অৰুণোদয় আঁচনিখন লাভ কৰি আছে সেইসকলক কিন্তু নতুন কৰি আবেদন কৰিব লাগিব। আবেদন কৰিলেহে আপোনালোকে নতুন কৰি আপোনালোকে অৰুণোদয় 3.0 যিটো আঁচনি আছে তো সেই আঁচনিটো একেবাৰে নতুন এটা আঁচনি হয়। তো আপোনালোকে কিন্তু যিসকলে পাই আছে সেইসকলক আবেদন কৰিব লাগিব, যিসকলে পোৱা নাই সেইসকলক আবেদন কৰিব লাগিব। আবেদন কৰিলেহে আপোনালোকে আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা কিন্তু 1250 টকা কৰি প্ৰতি মাহে 10 তাৰিখে আপোনালোকে দি আছে। তো আপোনালোকে এই পইচাটো আপোনালোকে প্ৰতি মাহে লাভ কৰিব পাৰিব। তো ফৰ্ম ফিল আপ কেনেকৈ কৰে আপোনালোকক কিন্তু ভিডিঅ' অলৰেডি মানে বনোৱা আছে, আপলোড কৰা আছে। তো মই আপোনাক ডিছক্ৰিপশ্যনত দি ৰাখিম। তো তাৰ পৰা আপোনালোকে ডাইৰেক্টলি চাব পাৰিব, চাই কিনে আপোনালোকে নিজে ফৰ্ম ফিল আপ কৰিব পাৰিব। বেলেগক পইচা দিব দৰকাৰ নাই, নিজে এইখিনি কাম কৰিব পাৰিব। আৰু বহুত মানে মোক কমেণ্ট কৰি সুধি আছে যে অৰুণোদয় যিটো ফৰ্ম লিংকটো দিছোঁ সেই ফৰ্মটো জেৰেক্স কৰি কিনে আবেদন কৰিব পাৰিবনে নাই। তো আপোনালোকে সেই ফৰ্মটো আপোনালোকে ফিল আপ কৰি কিনে জমা দিব নোৱাৰিব। সেই ফৰ্মটোত আপোনালোকে চাব চিৰিয়েল নম্বৰ এটা আছে, সেই চিৰিয়েল নম্বৰটো ব্লকৰ পৰা মানে দিয়া হৈছে। তো আপোনালোকে সেই ফৰ্মটো মানে যদি জেৰেক্স কৰি কিনে দিয়ে তো আপোনালোকে কিন্তু মানে ডুপ্লিকেট বুলি গম পাব সিহঁতে। তো আপোনালোকে কিন্তু ফৰ্মটো ডাইৰেক্টলি ৰিজেক্ট কৰি দিব। তো আপোনালোকে এই কামটো কৰিব। এই কামটো কৰিলে আপোনালোকে কিন্তু মানে কিবা বেলেগ হেৰেছমেণ্টো হ'ব পাৰে। তো আপোনালোকে এই কামটো নকৰিব। আপোনালোকে যিটো অৰিজিনেল ফৰ্ম আছে আপোনালোকৰ লিষ্টত নামটো চাব, যদি আপোনালোকৰ নাম থাকে তেনেহ'লে আপোনালোকক অৰিজিনেল ফৰ্মটো আপোনালোকক দিব, দি কিনে আপোনালোকৰ এই ফৰ্মটো ফিল আপ কৰি জমা দিব। তো এয়াই আছিল আপোনালোকক গুৰুত্বপূৰ্ণ এটা আপডেট দিবলগীয়া। যদি আপোনালোকৰ ভিডিঅ'টো চাই কিনে ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ'বোৰ পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে লগ পাম।